মৰ্নিং এভৰিৱান। এতিয়া মই ভাত বনাবৰ কাৰণে ৰেডি। এই কুকাৰত চাউল থৈ ৰেডি কৰি থ'লোঁ, মাছ ফ্ৰাই কৰি থ'লোঁ, আপোনাৰ ৰৌ মাছ, মিৰ্গা মাছ আৰু কৰ্দৈ লগৰ মাছ হ'ব। আকৌ ভাত কেৰেলা, আলু ভাজা হ'ব, পিঁয়াজ জলকীয়া কাটি থৈ দিছোঁ। আৰু কৰ্দৈ তৰকাৰীটো হ'ল খোৱা মতলব হ'ল পেট চাফা কৰে আৰু গা চাপ এই থাকিলেও ভাল কৰাই। কৰ্দৈৰ লগত ধুনীয়াকৈ মাছ বনাই খাম আজি। এই ৰেডি এতিয়া বনা জলকীয়া দিলোঁ মই ভজা হ'ল। এতিয়া মই কৰ্দৈ দিলোঁ। কৰ্দৈটো ভাজি পেলাই গুড়া কৰি ল'ম আগতে। ভাত কেৰেলা, আলু, আদা সেইটো ভাজি আছোঁ। আৰু আলু ইয়াত নিমখ ৰং গুড়া দিলোঁ, সেইটো ভাজি আছোঁ। এইটো একদম ভাজা হ'ব। আকৌ ইফালে কৰ্দৈটো ভাজি গুড়া কৰি ল'ম, গুড়া কৰি ভাজি। এইটো আগতে ভাজি গুড়া কৰি ল'লোঁ। তাৰপিছত এই পানী দিওঁ আৰু এই পানী দিলোঁ, পানী দি পেলাই এই হিলাই দিলোঁ। এই তৰকাৰী মই মাছ দি আছোঁ, মাছ দিলোঁ। আজি কিন্তু তৰকাৰীটো বনোৱা কিন্তু মজা লাগিছে দেই। কৰ্দৈ মাছে কিন্তু খাই কিন্তু মজা লাগিব। মোৰ ফেভৰেট চব্জি আৰু কৰ্দৈ তৰকাৰী মাছৰ লগত মজা খাই লাগিব আজি, খাই মজা লাগিব।